Hello everyone. বহুত দিন হৈ গল টিসিবি ৰিলেটেড একো ভিডিঅ' দিব পৰা নাই। অনেষ্টলি ক'ব গ'লে মই একোৱে কাম কৰা নাই, মনে মানা নাই, মনটোৰ পৰাই কোৱা নাই কাম কৰিবৰ কাৰণে। আই নো আই শুড গেট বেক টু ৱৰ্ক। অকণমান কিজানি টাইম লাগিব। আজি এই ভিডিঅ'টো কৰা এটা ৰিজন হয়, এগৰাকী ছোৱালীয়ে মোক বহুত বেয়াকে কৈছে, মেছেজ দিছিলে, চালো, মানে আপোনালোকক দেখাই আছো, আপোনালোকে চাওকচোন বস্তুটো। সোশ্যাল মিডিয়াত বেছি এক্টিভ নাছিলোঁ, চ' চেটখিনিও চোৱা হোৱা নাছিলে, কাৰ কি মেছেজ ৰিকুৱেষ্ট আছে। দেন যোৱাকালি ৰাতি মই চালোঁ, তেতিয়াই মই এইগৰাকী ছোৱালীৰ মেছেজখিনি পালোঁ। মানে ইমান বেয়াকে লিখিছে, ইমান অভদ্ৰামীকে কথা লিখিব পাৰে, মানে বিলিভ কৰিব নোৱাৰি। তাইৰ মতেদি তাই মোক কৈছে যে জুবিনদাৰ এই চিটুৱেশ্যনটোত মোৰ কি দুখ লগা নাই নেকি? আৰে মই এটা বস্তু বুজি পোৱা নাই যে মানুহ এটা ভিডিঅ' কৰি কিবা ক'লেহে যে মানে আমাৰ দুখ লাগিব, সেইটোতো নহয় ন। এভৰিবডি হেজ দেয়াৰ অ'ন ৱে অফ গ্ৰীফ। অসমবাসী ভাঙি পৰিছে, চবেই হাৰ্ট হৈছে, বাট ডেট ডাজেণ্ট মিন যে ভিডিঅ' দিয়াকেইটাই যে হাৰ্ট হ'ব, সেনেকুৱাতো নহয় ন। এণ্ড আই ডোণ্ট ন' ৱাই মই বহুত ক্ৰিয়েটাৰ্ছৰ লগত কথা পাতিছোঁ, এণ্ড এভৰিবডি মষ্ট অফ দেম আৰ ফেচিং দ্য ছেম ইছ্যু। বহুতে বেয়াকে লিখি আছে, আৰু এই ছোৱালীজনী কোৱা মতেদি মই পূজা কৰিব নালাগে। মই বুজি পোৱা নাই তাই কোন হয় টু টেল মি যে মই পূজা কৰিব লাগে নে নালাগে। ৱেৰেজ গৰিমা বৈ এটা ৰিচেণ্ট ইণ্টাৰভিউত কৈছে যে তেওঁ য'ত আমি জুবিনদাৰ লাষ্ট ৰাইটছখিনি কৰিছোঁ সোণাপুৰত, তেওঁ নিবিচাৰে সেইটো ক্ৰিমেশ্যন চেণ্টাৰ হৈ যাওক, বা তেওঁ কৈছে যে সেইখিনি জেগা যাতে সদায় উজ্বলি থাকে, সদায় মানুহে তাতে চাকি বন্তি জ্বলাই নাম প্ৰসংগ কৰে, সেইটো তেওঁ বিচাৰিছে। তেনেকুৱা এটা চিটুৱেশ্যনৰ পিছত এইবোৰ মানুহ ক'ৰ পৰা এক্সিষ্ট কৰে যোনে এইবোৰ নেগেটিভিটি, ইমান টক্সিচিটি স্প্ৰেড কৰি আছে। আৰু মোক কৈছে যে তোমাৰ নিচিনাটো মই বেকাৰ নহয় যে মই ইনষ্টাগ্ৰামত কুক কৰি কিনে ভিডিঅ' ৰিল দি থাকিম। আৰে ভণ্টি, তুমি কি জানা মোৰ জাৰ্ণিটো? তুমি কি জানা মই কিমান কষ্ট কৰি আজি ইয়াৰলৈকে আহিছোঁ? ইমান মানুহ নিষ্ঠুৰ কেনেকৈ হ'ব পাৰে সেইটো ভাবি কিনে মই শ্বক হৈছোঁ। ইমান এটা বেয়া চিটুৱেশ্যন হৈ আছে, একো এটা কৰিব মন যোৱা নাই, নাজানো কেতিয়া আকৌ মানে সেই জোচটোত কাম কৰিব পাৰিম। বিকজ যোনজন মানুহে আমাক সদায় ষ্ট্ৰেংথ দিছিল, মটিভেশ্যন দিছিল, সেই মানুহজনকে আমি হেৰুৱাই পেলাইছোঁ আনএক্সপেক্টেডলি। নিজৰ দুখটো নিজতকৈ বেছি বেলেগে কেতিয়াও বুজি নাপায়। জুবিনদাই বিচৰা হিচাপত আমিতো কাম কৰি আগবাঢ়ি যাবই লাগিব আমাৰ নিজৰ মৰমৰ অসমখনৰ কাৰণে। এটাই ৰিকুৱেষ্ট কৰিছোঁ সকলোকে, এইবোৰ নেগেটিভ মানুহৰ পৰা দূৰত থাকক। আৰু যদি কোনোবাই এনেকৈ আপোনালোকক কিবা বেয়াকৈ কৈছে, ৰিপৰ্ট আৰু ব্লক মাৰি দিওঁ। এতিয়া এইটো চিটুৱেশ্যনত এইবোৰ কৰি থকাৰ কাৰো সময় নাই, বিকজ অল উই ৱান্ট ইজ জাষ্টিছ ফৰ জুবিনদা। আমি যিয়ে কৰিব নালাগক কিয়, আমি এক হৈ কিনে জুবিনদাৰ বাবে জাষ্টিছ বিচাৰিব লাগে। এণ্ড গৰিমা বৌ তেওঁক যাতে সদায় আমি ষ্ট্ৰং কৰি ৰাখিব পাৰোঁ, সেইখিনি আশা আৰু সেইখিনি আমাৰ কৰ্তব্য কৰি যাব লাগে।